কনকলতাৰ দেশত মুখ্যমন্ত্ৰী ৰূপ কোঁৱৰৰ কবিতাৰে বীৰাংগনাৰ শতবৰ্ষীয় জন্মজয়ন্তীত কনকলতাক সোঁৱৰণ মুখ্যমন্ত্ৰীৰ জ্যোতিপ্ৰসাদে লিখিছিল কনকলতাৰ তপত তেজৰ কপালত অকামুৰ তিলক বনিমান ৪২ কৰিছো ৰক্তস্থান কৰিছো অগ্নিস্থান আয়ে দিয়া মোৰ বিহু গামোচাৰে গুলি খোৱা তেজ মচি ৰণদেৱতাৰ ৰঙা থাপনাৰ জ্বলাও খলিতা গছি পুনৰ সষ্টম সাজু হৈছো দিবলৈ জীৱন দান ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰি দেশমাতৃৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ কনকলতা বৰুৱাৰ জন্মভূমিত প্ৰথমবাৰলৈ ৰাজ্যিকভাৱে অনুষ্ঠিত হ'ল জন্ম জয়ন্তীৰ বৰ্ণাঢ্য অনুষ্ঠান শ্বহীদ মুকুন্দ কাকতি আৰু কনকলতা বৰুৱাৰ যুগল মূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্ৰীৰ উদ্দাত্ত ভাষণ অসমত এতিয়া ৰাজপথৰ আন্দোলনৰ প্ৰয়োজন নাই এতিয়া অসমত প্ৰয়োজন স্বনিৰ্ভৰশীল আন্দোলনৰ পথাৰ আমাৰ বজাৰ আমাৰ সাৰ্থক কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ আজিও আমাৰ দেশখন আৰু আজিও আমাৰ ৰাজ্যখনে পৰাধীনতাৰ শিকলি আজিও আমি পিন্ধি আছো স্বাধীনতাৰ ৭৫ বছৰ পিছতো আজিও আমি অসমৰ ৰাইজে বাহিৰৰ পৰা অহা দালি বাহিৰৰ পৰা অহা চাউল বাহিৰৰ পৰা আলু বাহিৰৰ পৰা অহা পিঁয়াজ এই সম্পদৰে আমি আমাৰ অৰ্থনৈতিক বুনিয়াদ নিৰ্মাণ কৰিছো আলু আৰু পিঁয়াজৰ দাম যেতিয়া বাহিৰত বৃদ্ধি হয় বাহিৰৰ বণিকে যেতিয়া বৃদ্ধি কৰে আমি অসমত প্ৰতিবাদ কৰোঁ প্ৰতিবাদ কেনেকৈ কৰোঁ আন্দোলন কৰি কিন্তু আমি আমাৰ খেতি পথাৰত আলু আৰু পিঁয়াজৰ উৎপাদন কৰি আমি আমাৰ প্ৰতিবাদ সাব্যস্ত নকৰোঁ অসমীয়াই আন্দোলনৰ ৰাস্তাৰ পৰিৱৰ্তে আমি আত্মনিৰ্ভৰশীলতাৰ আন্দোলনৰ জৰিয়তে এখন আত্মনিৰ্ভৰশীল অসম আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ ভেটি আমি নিৰ্মাণ কৰিব লাগিব কনকলতা বৰুৱাৰ জন্মদিনৰ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ গহপুৰৰ ৰাইজলৈ অনুৰোধ কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়খন স্থাপন কৰিবলৈ চৰকাৰক দিয়ক ৫০০ বিঘা ভূমি ৰাইজে কল্পনা কৰিব নোৱাৰা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'ব বীৰাংগনা কনকলতাৰ দেশত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক লৈ আমি এখন শক্তিশালী কমিটি গঠন কৰিছো অহা মাহত জানুৱাৰী ফেব্ৰুৱাৰী মাহত তেওঁলোক গহপুৰ ভ্ৰমণৰ বাবে আহিব আমি ৫০০ বিঘা মাটি গহপুৰৰ ৰাইজৰ পৰা বিচাৰিছো যি ৫০০ বিঘা মাটিত আমি অসমত এনেকুৱা এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিব বিচাৰিছো য'ত ৰাজনীতি বিজ্ঞান পঢ়াব অৰ্থনীতি বিজ্ঞান পঢ়াব কিন্তু তাত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মেচিন লাৰ্ণিঙৰ বিষয়েও তাত পঢ়াব আৰু তাৰ বাবে গহপুৰৰ ৰাইজক মই আহ্বান জনাম যে আপোনালোকে ৫০০ বিঘা মাটি অসম চৰকাৰলৈ আগবঢ়াওক কমিটিখনক আপোনালোকে মাটিখিনি দেখুৱাওক আমি যাতে কনকলতা বৰুৱাৰ এই এবছৰীয়া জন্ম জয়ন্তীৰ সামৰণিৰ সময়ৰ ফালে আমি বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য আমি আৰম্ভ কৰিব পাৰোঁ কেৱল ইমানেই নহয় শ্বহীদ কনকলতা বৰুৱাৰ বাসগৃহ আৰু সমগ্ৰ বৰঙাবাৰীক সামৰি চৰকাৰে নিৰ্মাণ কৰিব ৰাজ্যিক স্মাৰক যাৰ বাবে অসম চৰকাৰে ব্যয় কৰিব প্ৰায় ৩০ কোটি টকা শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ কামো আমি আৰম্ভ কৰিম আৰু শ্বহীদ কনকলতা বৰুৱাৰ সমগ্ৰ বাসভৱনকে ধৰি সম্পূৰ্ণ বৰঙাবাৰী অঞ্চলত এটা ৩০ কোটি টকা খৰচ কৰি আমি স্মাৰক এটা নিৰ্মাণৰ বাবেও অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ মাজতেই ৰাইজৰ মাজত দুগৰাকী আইতাক দেখি আগবাঢ়ি গ'ল মুখ্যমন্ত্ৰী আইতা দুজনী লগ কৰি ল'ব ৰ'ব ঠেলাঠিন লগাব আইতাকেইজনী পৰি যাব নহয় বৃদ্ধ পেঞ্চনৰ পৰা বঞ্চিত দুয়োগৰাকী আইতাক প্ৰতিশ্ৰুতি দিলে বৃদ্ধ পেঞ্চন দিয়াৰ মহকুমাধিপতিক মাতি আনি নাম লিখিবলৈ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে আইতাক সাৱটি ধৰি আকুল মৰম মুখ্যমন্ত্ৰীৰ
আইতা দুজনী লগ কৰি লওকচোন ৰ'ব ঠেলাঠেলি নকৰিব আইতাকেইজনী পৰি যাব নহয় কিয় নাপাব চাওঁ SDO ক'ত গ'ল এই মহিলা দুগৰাকীয়ে কিয় এই দুইগৰাকী আইতাৰ নাম লিখা আপুনি এওঁৰ নাম তাম জানে এতিয়া কাগজ এখন লিখিব গামোচাখন পিন্ধাই লওঁ ছাৰ এদিন নাই ঠেলাই সেইকাৰণে তোমাক ঠেলিছোঁ কাগজখনতে দিলি মই হ'ব মই চাই দিম তোৰ মাটি বাৰী কথা আপুনি কেমেৰা পাৰ্চন শান্তনু পিটু আৰু ভৱেনৰ সৈতে গহপুৰৰ পৰা নৱজিৎ শইকীয়া আৰু ৰবীন্দ্ৰ উপাধ্যায় নিউজ লাইভ